নমস্কাৰ, মই ৰাজশ্ৰী চাংমাই। এতিয়া পৰীক্ষাৰ বতৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে। মোৰ ভাগিনজনীও এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। সমূহ পৰীক্ষাৰ্থীলৈ মোৰ শুভেচ্ছা জনাইছোঁ। আৰু পৰীক্ষাৰ সময়ত মানুহৰ মনত পৰীক্ষাৰ ভয় বৰকৈ ক্ৰিয়া কৰি থাকে। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন কিতাপ এক্সাম ৱাৰিয়ৰ্ছ, তাত পৰীক্ষাৰ্থীসকলক উদ্দেশ্য কৰি এটা লেখা আছে। সেইটো মই পঢ়িবলৈ ওলাইছোঁ, যাতে অলপ হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পৰা পৰীক্ষা ভয়টো অলপ হ'লেও নাইকিয়া হৈ যায়। মই পঢ়ি দিছোঁ। হাঁহি মুখে যোৱা, প্ৰফুল্ল হৈ উভতি আহা। হাঁহি মুখে যোৱা, প্ৰফুল্ল হৈ উভতি আহা। হয়, তুমি ঠিকেই পঢ়িলা। পৰীক্ষা কেন্দ্ৰলৈ হাঁহি মুখে যোৱা আৰু পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰফুল্ল মন এটা লৈ উভতি আহা। মুকলি আৰু আনন্দ মনেৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলা। সেয়ে পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময় যেতিয়া আহি পৰে, তেতিয়া হাঁহি মুখে যোৱা। চাবাচোন কেনেকৈ তুমি প্ৰফুল্ল হৈ উভতি আহিব পাৰিবা। যেতিয়া আমি প্ৰফুল্ল মনেৰে মিচিকিয়াই হাঁহো, তেতিয়া আমি নিজেই সৰল আৰু মানসিক চাপমুক্ত হৈ পৰোঁ। মন শান্ত হৈ পৰে। শান্ত মন আৰু মানসিক চাপমুক্ত মগজুৱে কথাবোৰ সহজে মনত পেলোৱাত সহায় কৰে। আমি ৰিলেক্স হৈ থাকোঁতে যিবোৰ পঢ়া কথা মগজুত ষ্ট'ৰ কৰোঁ, সেইবোৰ ৰিকল কৰিবলৈ সহজ হৈ পৰে। এজন ছাত্ৰ হিচাপে, ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিজৰ ছাত্ৰ জীৱনৰ কথা উল্লেখ কৰি এই বাক্যশাৰী লিখিছে। এজন ছাত্ৰ হিচাপে মোৰ ক্ষেত্ৰত কেইবাবাৰো এনেকুৱা হৈছে যে বহুত প্ৰয়াস কৰাৰ পাছতো পৰীক্ষাৰ সময়ত কোনোবা প্ৰশ্নৰ উত্তৰ মোৰ মনত নপৰে। কিন্তু উত্তৰ বহীখন পৰীক্ষকক জমা দি বাহিৰলৈ ওলাই অহাৰ লগে লগে সেই উত্তৰ মনলৈ আহি যায়। এনেকুৱা কেতিয়াবা তোমালোকৰ ক্ষেত্ৰতো হৈছে চাগৈ। পিছত ইয়াৰ ৰহস্য মই বুজি উঠিলোঁ। পৰীক্ষা কক্ষৰ পৰা বাহিৰলৈ অহাৰ পাছত খৰখেদাকৈ উত্তৰ মনত পেলোৱাৰ হেঁচাৰ পৰা যেতিয়াই মুক্ত হ'লোঁ আৰু মন শান্ত হৈ পৰিল, তেতিয়াই উত্তৰ অতি সহজে মনত পৰিল। মানসিক চাপ লৈ কোনো এজন ব্যক্তিয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব নোৱাৰে। আমাৰ প্ৰস্তুতিৰ ওপৰত, আমাৰ জ্ঞানৰ ওপৰত মানসিক চাপে প্ৰভাৱ বিস্তাৰ কৰে। বিচাৰা নেকি যে মানসিক চাপে তোমালোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰক? সেইবাবে মনত ৰাখিবা, ৰিলেক্স টু ৰিকল। পৰীক্ষা কেন্দ্ৰলৈ হাঁহি মুখে যোৱা আৰু মিচিকিয়া হাঁহি এটা মুখত লৈ পৰীক্ষা কেন্দ্ৰৰ পৰা উভতি আহা। গতিকে পৰীক্ষাৰ্থীসকলক কৈছোঁ, অলপো ভয় নকৰিবা। চেষ্টা কৰি যাব লাগে। ভয়টো বেছি কৰিব নালাগে। হাঁহি মুখে যাব লাগে আৰু হাঁহি মুখে উভতি আহিব লাগে। চেষ্টা কৰি যাব লাগে, কৰ্ম কৰি যাব লাগে। ফল ভগৱানে নিশ্চয় দিব। ভিডিঅ'টো ইমানেই। প্ৰথম ভিডিঅ' এনেদৰে বনাইছোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰে যেন। ধন্যবাদ।